30 এপ্ৰিল 2025 অক্ষয় তিথিৰ দিনা ধনৰ টোপোলা বনাই ঘৰৰ এই ঠাইত থৈ দিয়ক। 2025ত কৰোড়পতি অৱশ্যেই হ'ব পাৰিব আৰু ইমানেই ধন আৰু ইমানেই পইচা আপোনাৰ ওচৰলৈ আহিব আপুনি ভাবিবই নোৱাৰিব। আপোনালোক সকলোৱে জানে যে 30 এপ্ৰিল 2025ত অক্ষয় তিথিৰ পৰ্ব পালন কৰা হ'ব। অক্ষয় তিথি 2025 30 এপ্ৰিলৰ দিনা বহুতেই উত্তম যুগৰ নিৰ্মাণ হ'বলৈ গৈ আছে। এই দিনা লক্ষ্মী নাৰায়ণৰ যুগ বনিবলৈ গৈ আছে, যিটো সকলোতকৈ শুভ আৰু সকলোতকৈ উত্তম দিন এই দিনাখনেই হ'বলৈ গৈ আছে। গতিকে চাওক, এই দিনাখন যদি আপুনি এটা সৰু ধনৰ টোপোলা বনাই এই স্থানত ৰাখিব পাৰে, তেন্তে জানিব যে এবছৰৰ ভিতৰত অৰ্থাৎ 2025তে আপোনাৰ ওচৰলৈ বহুত তীব্ৰ গতিৰে ধন আহিবলৈ আৰম্ভ কৰি দিব। ধন আপোনাৰ হাতত জমা হ'বলৈ আৰম্ভ হৈ যাব আৰু ইমানেই ধন আৰু টকা পইচা আপোনাৰ ওচৰলৈ আহিব যে সেই ধন আপুনি চম্ভালিব নোৱাৰিব। গতিকে বছৰ 2025ৰ যি অক্ষয় তিথি আহি আছে, সেয়া লক্ষ্মী নাৰায়ণৰ সংযোগৰ সৈতে জড়িত। এই দিনাৰ এই উপায় ৰাতিটোৰ ভিতৰতে উজ্বলাই তুলিব আপোনাৰ ভাগ্য আৰু আহিব লগা 7 পুৰুষলৈকে আপোনাক ধনৱান বনাই তুলিব। কি উপায় হয় আৰু কিদৰে কৰিব লাগিব তাৰ বিষয়ে জানি লওঁ আহক। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ, যদি আপুনি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় মা লক্ষ্মী নাইবা প্ৰভু শ্ৰী বিষ্ণু বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, উপায়টো কৰিবলৈ এটুকুৰা কেঁচা হালধিৰ টুকুৰা ল'ব, কিয়নো লক্ষ্মী নাৰায়ণৰ যুগ হ'বলৈ গৈ আছে। হালধি মহা দিব্য চমৎকাৰী হয় এই উপায়টোৰ কাৰণে এই তিথিত। চাওক, এটুকুৰা কেঁচা হালধিৰ টুকুৰা ল'ব, লগতে ল'ব লাগিব অলপ চাউল। এনেকুৱা চাউল আপুনি ল'ব লাগিব যিটো ভঙা নহয়। আপুনি চাউল 31টাও ল'ব পাৰিব, 11টাও ল'ব পাৰিব। চাউল কেইটা গণি নল'ব, এনেই লৈ ল'ব। মাত্ৰ এইটো ধ্যান ৰাখিব যাতে চাউল কেইটা ভঙা নহয়। অলপ চাউল, এটুকুৰা কেঁচা হালধিৰ টুকুৰা আৰু আপুনি ল'ব লাগিব এটা 2টকীয়া মুদ্ৰা। যদি আপোনাৰ ওচৰত ৰূপৰ টকা আছে তেন্তে ৰূপৰ টকাটোকেই লৈ লওক, আৰু যদি ৰূপৰ টকা নাই তেন্তে 2টকীয়া মুদ্ৰা এটা ল'লেই হ'ব। চাবোন বা চাৰ্ফেৰে ভালদৰে চাফা কৰি লোৱাৰ পিছতহে আপুনি এই মুদ্ৰাটো ব্যৱহাৰ কৰিব। তাৰ পিছত আপুনি ল'ব লাগিব হালধীয়া কাপোৰ বা এখন ৰঙা কাপোৰ। কাপোৰখন সৰু হ'লেও একো কথা নাই। তাৰ পিছত আপুনি ল'ব লাগিব মৌলি ধাগা, যিটো ধাগা আপুনি পূজা সামগ্ৰী বিক্ৰী কৰা দোকানত অতি সহজেই পাব। যি ধাগাৰে আপুনি এই ধনৰ টোপোলাটো বান্ধিব লাগিব। এতিয়া আপুনি কি কৰিব, আপুনি যি কাপোৰখন লৈছিল, লাগিলে ৰঙা কাপোৰেই হওক বা হালধীয়া কাপোৰেই হওক, সৰ্বপ্ৰথমে আপুনি এই কাপোৰখনৰ ওপৰত চাউলখিনি থ'ব লাগিব। তাৰপিছত আপুনি হালধিৰ টুকুৰাটো থ'ব লাগিব। তাৰপিছত সেইখিনিৰ ওপৰত আপুনি 2টকীয়া মুদ্ৰাটো ৰাখি দিব আৰু এটা আপুনি এই সামগ্ৰীখিনিৰ ওপৰত তিলক লগাই দিব। এটা চাউলখিনিৰ ওপৰত, এটা মুদ্ৰাটোৰ ওপৰত, এটা ধাগাখিনিৰ ওপৰত, এটা হালধি টুকুৰাটোৰ ওপৰত লগাই দিব। তাৰপিছত আপুনি কি কৰিব, এই কাপোৰখন এনেদৰেই নবন্ধাকৈ ঘৰৰ মন্দিৰত বা থাপনাত শ্ৰীহৰি বিষ্ণু আৰু মা লক্ষ্মীৰ সন্মুখত থৈ দিব, নাইবা আপোনাৰ ঘৰত যি দেৱী দেৱতা আছে তেওঁলোকৰ সন্মুখত থৈ দিব পাৰিব। আৰু এগছি বন্তি আপুনি ঘৰৰ মন্দিৰত প্ৰজ্বলন কৰিব লাগিব। এগছি ঘিউৰ বন্তি প্ৰজ্বলন কৰিব পাৰিলে বেছি উত্তম হয়। এতিয়া আপুনি কি কৰিব লাগিব, আপুনি মাতা লক্ষ্মীৰ এটা মন্ত্ৰ জপ কৰিব লাগিব 11 বাৰ। মন্ত্ৰটো কি? ওম মহালক্ষ্মী নমঃ, ওম মহালক্ষ্মী নমঃ। 11 বাৰ এই মন্ত্ৰটো জপ কৰিব। তাৰপিছত আপুনি শ্ৰীহৰি বিষ্ণুৰ মন্ত্ৰ এটা জপ কৰিব লাগিব। মন্ত্ৰটো এনেধৰণৰ: ওম নমো ভগৱতে বাসুদেৱায় নমঃ, ওম নমো ভগৱতে বাসুদেৱায় নমঃ। এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰিব লাগিব। ইয়াৰ পিছত আপুনি যি ধনৰ টোপোলাটো বনাব আৰু
যি কাপোৰখনত আপুনি গোটেইখিনি বস্তু ৰাখি থৈছিল সেই গোটেইখিনি আপুনি মৌলি ধাগাৰে এনেদৰে বান্ধি পেলাব যাতে কোনো এটা বস্তু সেই টোপোলাটোৰ পৰা ওলাই নপৰে। যাতে কোনো এটা বস্তুৱেই সেই টোপোলাটোৰ পৰা ওলাই নপৰে ঠিক সেইদৰে টাইটকৈ আপুনি টোপোলাটো বান্ধিব লাগিব। আৰু এই টোপোলাটো আপুনি 2 স্থানত ৰাখিব পাৰিব। সৰ্বপ্ৰথমে আপুনি এই টোপোলাটো ধন ৰখা স্থানত ৰাখিব পাৰিব, য'ত আপুনি পইচা ৰাখে। বাকচতেই ৰাখক বা অন্য স্থানতেই ৰাখক, য'তেই আপুনি পইচা ৰাখে সেই স্থানত এই টোপোলাটো ৰাখক। দ্বিতীয়তে, এই ধনৰ টোপোলাটো আপুনি আপোনাৰ মন্দিৰতো স্থাপন কৰিব পাৰিব, মানে য'ত আপুনি পূজা পাঠ কৰে সেই স্থানত। আপোনাৰ ঘৰত য'ত মন্দিৰ আছে, য'তেই মন্দিৰৰ স্থান আছে, তাতে আপুনি ধনৰ টোপোলাটো অক্ষয় তিথিৰ দিনা বনাই ৰাখি দিব পাৰিব। তেতিয়া দেখিব পইচা কেনেদৰে আপোনাৰ জীৱনলৈ আহিবলৈ ধৰিব। এতিয়া জানো আহক অক্ষয় তিথিৰ দিনা এই টোপোলাটো থোৱাৰ শুভ সময় কোনখিনি। গতিকে 30 এপ্ৰিল 2025 দুপৰীয়া 2:12 আগতেই বা 2:12 যিকোনো সময়তে এই ধনৰ টোপোলাটো আপুনি বনাই ৰাখি দিয়ক। তেতিয়া দেখিব যে কেনেকৈ আপোনাৰ জীৱনত মহা চমৎকাৰ হ'বলৈ ধৰিব। জীৱনটো সুখেৰে ভৰি পৰিব আৰু আপুনি আপোনাৰ জীৱনত ধন সম্পত্তি প্ৰাপ্তি কৰিব পাৰিব। চাওক, আমি আপোনালোকক জনাওঁ যে এই যি শুক্লপক্ষৰ তৃতীয়া তিথি আৰম্ভ 29 তাৰিখ মানে আজি আবেলি 5:31 আৰম্ভ হ'ব আৰু তৃতীয়া তিথিৰ সমাপ্তি হ'ব 30 এপ্ৰিল 2:12। সেইদৰে উদয় তিথিৰ হিচাপত সকলোৱে অক্ষয় তিথি পালন কৰে। গতিকে 30 এপ্ৰিল 2025 অক্ষয় তিথিৰ পৰ্ব হয় আৰু সেইকাৰণে 2 বজালৈকে বা 2 বজাৰ আগতে যিকোনো সময়ত আপুনি এই ধনৰ টোপোলাটো বনাই আপুনি আপোনাৰ ঘৰত থৈ দিয়ক আৰু তাৰপিছত দেখিব যে কেনেকৈ আপুনি আপোনাৰ জীৱনত মহা কৰৌৰপতি হ'ব পাৰিব। চাওক, অক্ষয় তিথিৰ পৰ্ব এনেকুৱা হয় যে সেইদিনা কৰা উপায়ে আপোনাৰ ভাগ্যক ৰাতিৰ ভিতৰতে সলনি কৰি দিব পাৰে। অক্ষয় তিথিৰ দিনা কৰা এই ধন টোপোলাৰ উপায়ে আপোনাক ৰাতিটোৰ ভিতৰতে উজ্বলাই তুলিব পাৰে। সৰু উপায় হয়, অৱশ্যেই কৰক। ইয়াৰ লগতে অক্ষয় তিথিৰ দিনা বন্তি যিমান পাৰে আপোনাৰ ঘৰত অৱশ্যেই জ্বলাওক, মানে এগছি পাকঘৰত জ্বলাওক, এগছি মুখ্য দুৱাৰত জ্বলাওক, ঘৰৰ মন্দিৰত জ্বলাওক আৰু এগছি বন্তি উত্তৰ দিশৰ ফালে অৱশ্যেই জ্বলাওক। আৰু মা লক্ষ্মীৰ ক্ষীৰ অতি প্ৰিয় হয়, গতিকে এইদিনা মাতা লক্ষ্মীৰ চৰণত ক্ষীৰৰ ভোগ অৱশ্যেই আগবঢ়াই দিয়ক। বহুত সৰু উপায় হয়, অৱশ্যেই কৰক। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।